সব কালি আসলে শ্রমিক দিবস আর শ্রমিক দিবসের পাছতে কিন্তু আজি চাহ শ্রমিকসকলে আজি প্রতিবাদ করবলগীয়া হয়েছে আর কর্মবিরতি লবলগীয়া হয়েছে। কারণ মাত্র এটাই, শ্রমিক দিবসের দিনাই পেড হলিডে বলে থাকে আর পেড হলিডের পর বঞ্চিত করবলে যে পরিচালকসকলে যি ডফলাটিং চাহ বাগিচার পরিচালকে যি মানে চতুরামি করেছিলে সেই চতুরামিক কিন্তু রাইজে আজি প্রত্যাহ্বান দিবলে সাজু হয়েছে। কারণ চাওক শ্রমিক দিবসে হয়েছে চাহ শ্রমিকৰ এটা দিবস আৰু সেই দিৱসৰ দিনা যি পেড হলিডেৰ পৰা বঞ্চিত কৰিবলৈ লৈছিলে। গতিকে আজি আমি ডফলাটিং চাহ বাগিচা পৰিচালক মহোদয়ক এইখনৰ পৰা সকীয়াই দিছোঁ যে বিগত সময়ছোৱাত আপোনালোকে চাহ শ্ৰমিকসকলক অন্যায় অত্যাচাৰ যি কৰিলে আজি তাৰিখৰ পৰা কিন্তু সেই অন্যায় অত্যাচাৰ কিন্তু নচলিব। আজি ইয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমি আহিছোঁ। আজি চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকল আহিছে, সভাপতি সম্পাদকসকল আহিছে। আজি ৰাইজৰ সৈতে চাহ শ্ৰমিক ৰাইজৰ সৈতে আমি একত্ৰিত হৈ পেলানি আমি আজি তেখেতলোকৰ সমস্যাখিনি আমি বুজ লৈছোঁ। ইয়াতে আমি এটা কথাই গম পাইছোঁ যে ডফলাটিং চাহ বাগিচাত থকা পৰিচালক শৈলেন্দ্ৰ তিৱাৰীক ইয়াৰ পৰা খেদিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে চাহ শ্ৰমিকৰ যি মানে 1 মে দিনা শ্ৰমিক দিৱসৰ যি পেড হলিডে এই হাজিৰাটো কিন্তু প্রত্যেক চাহ শ্রমিকসকলকে দিব লাগে, এইটো 2 নম্বৰ দাবী। আর 3 নম্বৰ দাবীটো হৈছে আমাৰ যে টেম্পৰাৰী ওয়ার্কারসকলৰ যি ফেচিলিটি দিব লাগে সেই ফেচিলিটিখিনি দিব লাগিব। যদি কালিৰ পৰা এইখিনি প্ৰযোজ্য নহয় তেতিয়াহ'লে কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ লগতে ডফলাটিং চাহ বাগিচাৰ সমূহ ৰাইজে একত্ৰিত হৈ পৰৱৰ্তী সময়ত কিন্তু ডফলাটিং চাহ বাগিচাৰ কাৰ্যালয় ঘেরাও করে কিন্তু প্রতিবাদ কার্যসূচী লবলে বাধ্য হব। ডফলাটিং চাহ বাগিচাৰ শ্ৰমিকসকলৰ যিটো কালি 1 মে তাৰিখ আছিল, কালি 1 মে তাৰিখৰ দিনাখন তেওঁলোকে যিটো মানে পেড পাব লাগে, পে হলিডে বুলি কয়, তাৰমানে এইটো কাম নকৰাকৈ হাজিৰাটো পায়। তো এই কাম নকৰাকৈ হাজিৰাটো পাৰ্মানেণ্টবিলাকক দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু টেম্পৰাৰীবিলাকক তেওঁলোকে কি কৰিলে বৃহস্পতিবাৰ দিনা তাৰমানে এই বৃহস্পতিবাৰ দিনা কাম কৰিলে আৰু আজি কাম কৰিবৰ কাৰণে তেওঁলোকক বাধা দিলে। তাৰমানে তাহাঁতি কাম কৰিব নালাগে, তাৰমানে আজি কাম নকৰিলে কালিৰ হাজিৰাটো মাৰ খাই যাব। তো শ্ৰমিকসকলৰ মনত দুখ প্ৰকাশ কৰিলে, আমি কাম কৰিম বুলি অহাকেইটাক কেলৈ বন্ধ কৰিছে, সেইটো বৰ দুৰ্ভাগ্যজনক। আৰু যেই নহওক সেইটো কাৰণে আজি ৰাইজে আৱেগিক হ'ল, গোটেইখিনি অফিচৰ ওচৰত জমা হ'ল আৰু আমিও আহিলোঁ। এতিয়া ৰাইজে এটা কথাই ডিমাণ্ড দিছে যে তেওঁলোকৰ টেম্পৰাৰী যিবিলাক সুবিধা মানে অস্থায়ী টেম্পৰাৰীবিলাকে পায়, যেনেকুৱা বছৰেকৰ ছুটি পইচা পায়, টেম্পৰাৰী ৰেচন পায়, টেম্পৰাৰী ফায়াৰউড পায়, এনেকুৱা কিবা কিবি ঢেৰ আছে। সেই সুবিধাখিনি তেওঁলোকে প্ৰায় নাই পোৱা বুলিয়ে আপত্তি কৰিছে।
তো আমি এইখানে আজি ৰাইজৰ লগত আলোচনা কৰি এখন মেমৰেণ্ডম দিয়াৰ ব্যৱস্থা কৰিম যে আমি এসব নাজানো। আৰু ৰাইজে আৰু এটা কথা কৈছে, এই যিজন তিৱাৰী বুলি এজন চাহাব আছে ইয়াত মেনেজাৰ, সেই চাহাবজনে মানে মেনেজাৰজনে বোলে ৰাইজক অলপ হাৰাশাস্তি কৰে, ৰাইজৰ কোনো কাৰণতে এগ্ৰী নাই, তেনেকুৱা এজন চাহাব থাকিলে আমি কাম কৰিব নোৱাৰোঁ, সেইকাৰণে তেওঁক ইয়াৰ পৰা উলিয়াব লাগে, মানে পঠিয়াই দিব লাগে। কৰিছে নকৰিছে নাজানো, ৰাইজে কৈছে সেইজন মেনেজাৰে আমাক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰে, গতিকে তেনেকুৱা মেনেজাৰ আমাৰ কোনো কাৰণত ইয়াত নালাগে। তো আমি এইকাৰণে কৈছোঁ যে তেওঁক অতি সোনকালে ইয়াৰ পৰা পঠিয়াই দিব লাগে আৰু তেওঁ আজিৰ পৰাই যাতে শ্ৰমিকৰ মাজত কাম কৰিব নালাগে।